शहरी को बनाए 1 2 3 4 प्रतिदिन তোমালোকে 1 2 3 খেলি আছা ন ৰবা মই তোমালোকৰ লগতে অকমান 1 2 3 খেলিম কিন্তু তাৰ আগতে আমি অকমান বেলেগ কথা পাতিম হা এতিয়া আমি আদিম অৱস্থালৈ যাওঁচোন বাৰু আদিম অৱস্থাত মানুহে জানো গণনা কৰিব লগা নহৈছিল One for each of us, and one for every beast we brought. These 2 left in my hand mean 2 are missing. যুদ্ধ কৰাৰ পাছত কিমানজন ঘূৰি আহিছিল তাৰ জানো হিচাপ কৰিব লগা নহৈছিল যেতিয়া তেওঁলোকে জন্তু পুহিবলৈ শিকিছিল সেই জন্তুবোৰ চৰাবলৈ নিয়াৰ পিছত ঘৰলৈ ঘূৰি আহোঁতে আটাইবোৰ আহিছেনে নাই তাৰো জানো হিচাপৰ প্ৰয়োজন নহৈছিল সেই সময়ত মানুহে গণনাৰ কাৰণে শিলগুটি ব্যৱহাৰ কৰিছিল দলৰ প্ৰতিজন মানুহৰ কাৰণে বা পোহনীয়া জন্তুৰ বিপৰীতে একোটাকৈ শিলগুটি ৰাখিছিল আৰু ঘূৰি অহাৰ পিছত প্ৰতিজন মানুহ বা প্ৰতিটো জন্তুৰ বিপৰীতে একোটাকৈ শিলগুটি ৰাখি যিমানটা শিলগুটি বাকী ৰৈছিল সিমানটা মানুহ বা জন্তু হেৰাল বুলি তেওঁলোকে বুজি লৈছিল সেয়া আছিল গণনাৰ আৰম্ভণি গণনা কৰিবলৈ সদায় 1ৰ পৰা আৰম্ভ কৰিব লগা হয় নহয় জানো 1ৰ পৰা আৰম্ভ কৰা সেই সংখ্যা প্ৰণালীক আমি আজি স্বাভাৱিক সংখ্যা হিচাপে পাইছোঁ স্বাভাৱিক সংখ্যাত আটাইতকৈ সৰু সংখ্যাটো 1 আটাইতকৈ ডাঙৰ সংখ্যা কিবা থাকিবনে গণনাৰ শেষ আছে জানো সময় বাগৰিল আদিম মানৱ আধুনিক মানৱলৈ পৰিৱৰ্তন হ'বলৈ ধৰিলে ইয়াৰ লগে লগে মানুহে মুখতে যোগ বিয়োগ অংক কৰিবলৈ শিকিলে এজনে কৰা হিচাপ আন এজনক দেখুৱাবলৈ কিছুমান প্ৰতীকৰ প্ৰয়োজন হৈ পৰিল অভাৱেই আৱিষ্কাৰৰ মূল মানুহে সংখ্যাৰ প্ৰতীক আৱিষ্কাৰ কৰিলে প্ৰাচীন মানুহে যোগ বিয়োগ অংক কৰি থাকোঁতে শূন্যৰ ধাৰণাটোও মনলৈ আহিছিল মন কৰাচোন ধৰা এটা পাচিত 10টা আম আছিল তাৰে 4টা খালে পাচিটোত আৰু কেইটা আম থাকিব এনেকুৱা অংকৰ উত্তৰ পোৱাৰ পাছত মানুহে আৰু উত্তৰ বিচাৰিবলৈ ধৰিলে যেনে ধৰা এটা পাচিত 10টা আম আছিল তাৰে 10টা আমেই খালে পাচিটোত আৰু কেইটা আম বাকী থাকিব এনেকৈ শূন্যৰ ধাৰণা মনলৈ আহিল আমাৰ কাৰণে গৌৰৱৰ কথা কি জানানে এই শূন্যৰ আৱিষ্কাৰ কৰিছিল ভাৰতীয় গণিতজ্ঞ আৰ্যভট্টই শূন্য বা জিৰোৰ আৱিষ্কাৰৰ পাছত মানুহে অনুভৱ কৰিব ধৰিলে যে জিৰ'টো 1তকৈ সৰু সংখ্যা হিচাপ কৰিবলৈ ব্যৱহাৰ কৰা 1ৰ পৰা আগবাঢ়ি যোৱা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বা নেচাৰেল সংখ্যা বুলি কোৱা হয় আনহাতে 0ৰ পৰা আগবাঢ়ি যোৱা সংখ্যাবোৰক পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ বুলি কোৱা হয় গতিকে 1 2 3 4 কৈ অসীমলৈ আগবাঢ়ি যোৱা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বা নেচাৰেল সংখ্যা আৰু 0 1 2 3 4 কৈ অসীমলৈ আগবাঢ়ি যোৱা সংখ্যাবোৰক হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কোৱা হয় শূন্যতকৈ সৰু সংখ্যা থাকিব পাৰে নে নোৱাৰে মানৱ সমাজত জ্ঞানৰ প্ৰসাৰ হৈ গৈ থাকোঁতে লাহে লাহে এনেবোৰ ধাৰণা মানুহৰ চিন্তালৈ আহিল ধৰা হওক 3জন মানুহৰ ভিতৰত এজনৰ হাতত 10 টকা জমা আছে এজনৰ হাতত কোনো টকা জমা নাই আৰু ধাৰো নাই কিন্তু তৃতীয়জনৰ 10 টকা ধাৰ আছে যিজনৰ 10 টকা জমা আছে তাক বুজাবলৈ +10 আৰু যাৰ হাতত এটকাও জমা নাই তাক বুজাবলৈ 0 আৰু যাৰ হাতত 10 টকা ধাৰ আছে তাক বুজাবলৈ -10 ব্যৱহাৰ কৰিব পাৰোঁ এনেকৈ আমাৰ পূৰ্বপুৰুষসকলে বুজি পাইছিল যে ধনাত্মক সংখ্যাও আছে আৰু ঋণাত্মক সংখ্যাও আছে আৰু সিহঁতৰ মাজত শূন্যও আছে ধনাত্মক সংখ্যাবোৰ ঋণাত্মক সংখ্যাবোৰ আৰু শূন্যক ধৰি পোৱা গোটেইখিনি সংখ্যাক লৈ আমি আন এক প্ৰকাৰৰ প্ৰণালী পালোঁ এই সংখ্যা প্ৰণালীটোক অখণ্ড সংখ্যা
বা ইণ্টেজাৰ বুলি কোৱা হয়। অখণ্ড সংখ্যাৰ প্ৰণালীটোক সংখ্যা ৰেখাত চালে আৰু বহুখিনি কথা বুজি পোৱাত সহায় হ'ব। অখণ্ড সংখ্যা প্ৰকাশ কৰা এই সংখ্যা ৰেখাডাল মন কৰাচোন। ইয়াৰ মাজত শূন্য আৰু শূন্যৰ পৰা সোঁফাললৈ ক্ৰমে ডাঙৰ সংখ্যাবোৰ পাৰ গৈ থাকিম। যদি ধৰা হয় যে সংখ্যা ৰেখাত সোঁফালৰ পৰা বাওঁফাললৈ গৈ থাকিলে সৰু সংখ্যা পাই গৈ থাকিম। সংখ্যা ৰেখাই আমাক আৰু এটা কথা বুজি পোৱাত সহায় কৰিব। ভালদৰে মন কৰাচোন। সংখ্যা ৰেখাত যদি সোঁফালৰ পৰা বাওঁফাললৈ সৰু সংখ্যা পাই গৈ থাকোঁ, তেতিয়াহ'লে শূন্যতকৈ -1 যে সৰু বুজি পোৱাত কোনো অসুবিধা নহ'ব। একেদৰে -1তকৈ -2 সৰু, -2তকৈ -3 সৰু নহ'বনে? সংখ্যা ৰেখাই আৰু এটা কথা কৈছে যে অখণ্ড সংখ্যাবোৰৰ ভিতৰত যিদৰে আটাইতকৈ ডাঙৰ সংখ্যা বুলি কোনো সংখ্যা থাকিব নোৱাৰে, একেদৰে আটাইতকৈ সৰু সংখ্যা বুলিও কোনো সংখ্যা থাকিব নোৱাৰে। আনহাতে অখণ্ড সংখ্যাৰ ভিতৰত 0ৰ পৰা সোঁফালে থকা সংখ্যাবোৰক আমি ধনাত্মক সংখ্যা আৰু বাওঁফালে থকা সংখ্যাবোৰক ঋণাত্মক সংখ্যা হিচাপে পালোঁ। এইবাৰ আহিছোঁ অন্য এটা কথালৈ। ধৰা 3জন ল'ৰাৰ মাজত এজনে এটা আপেল পালে। এজনে পালে আপেল এটাৰ আধা, কিন্তু আনজনে একো নেপালে। এতিয়া সংখ্যা হিচাপে এটা আপেল পোৱাটোক 1ৰে আৰু একো নোপোৱাটোক 0ৰে প্ৰকাশ কৰিলে আধা পোৱাটোক হাফ বা 1/2ৰে প্ৰকাশ কৰিব লাগিব। 1/2 অংশ আপেল পোৱা ল'ৰাজনে এটা আপেল পোৱা ল'ৰাজনতকৈ কমকৈ পালেও 0 পোৱাজনতকৈ বেছিকৈ পালে। ইয়াৰ পৰা আমি দেখিলোঁ 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ সংখ্যা আছে। 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ কিমান সংখ্যা আছে? 1/2, 2/3, 4/5, 1/3, 6/13 আদি সংখ্যাবোৰ 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ। এনেকুৱা সংখ্যাৰ শেষ আছেনে? গতিকে দেখা গ'ল 1 আৰু 0ৰ মাজতে অসংখ্য সংখ্যা সোমাই আছে। 1 আৰু 0ৰ মাজত থকা এই ভগ্নাংশবোৰক প্ৰকৃত ভগ্নাংশ বোলে। তোমালোকে জানা যে ভগ্নাংশবোৰক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি। একেদৰে দশমিক সংখ্যাবোৰকো ভগ্নাংশত প্ৰকাশ কৰিব পাৰি। তাৰ অৰ্থ ভগ্নাংশ আৰু দশমিক একেটা সংখ্যাৰে দুটা ৰূপ। যিদৰে 1 আৰু 0ৰ মাজত অসংখ্য সংখ্যা সোমাই আছে, একেদৰে 2 আৰু 1ৰ মাজতো অসংখ্য সংখ্যা সোমাই আছে। যেনে 1.2, 1.001, 1.24 এই সংখ্যাবোৰ 2 আৰু 1ৰ মাজত সোমাই থকা সংখ্যা। একেদৰে 2 আৰু 3ৰ মাজতো অসংখ্য সংখ্যা সোমাই আছে। 3 আৰু 4ৰ মাজতো অসংখ্য সংখ্যা সোমাই আছে। গতিকে দেখা গ'ল যিকোনো দুটা সংখ্যাৰ মাজত অসংখ্য সংখ্যা সোমাই থাকে। এইবাৰ অন্য এটা প্ৰসংগলৈ আহোঁ। 1/2 এটা ভগ্নাংশ। ইয়াক দশমিকত প্ৰকাশ কৰিলে পাম 0.5। ভগ্নাংশ এটা দুটা অখণ্ড সংখ্যাৰে গঠন হয়। p/qক এটা আদৰ্শ ভগ্নাংশ হিচাপে ল'লোঁ। ভগ্নাংশ এটাৰ ওপৰৰ সংখ্যাটোক লব আৰু তলৰ সংখ্যাটোক হৰণ বোলে। এতিয়া মন কৰা, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। এতিয়া আমি এবিধ নতুন সংখ্যা প্ৰণালী পালোঁ। p/q আকাৰৰ সংখ্যাবোৰক কিয় পৰিমেয় সংখ্যা বুলি কোৱা হয় জানানে? পৰিমেয় সংখ্যাৰ অৰ্থ যাৰ মান সীমাবদ্ধ, অৰ্থাৎ যাক আমি এটা সীমাত পাব পাৰোঁ। 1/2 = 0.5, 1/16 = 0.0625, 1/3 = 0.3333 এনেকৈ অসীমলৈ থাকে। 2/11 = 0.181818 এনেকৈ অসীমলৈ থাকিব। 1/2 = 0.5ত
1/2 মান 0.5ত সীমাবদ্ধ বুলি গম পালা 1/16ত 0.625 1.6 ইকুৱেল 0.625ত 0.625ত সীমাবদ্ধ হৈছে 1/3 ইকুৱেল 0.333 হৈ গৈ থাকোঁতে আমি দেখিলোঁ যে দশমিক সংখ্যা 3 অসীমলৈ আছে অসীমলৈ থাকিলেও দশমিক সংখ্যা 3তে সীমাবদ্ধ এই 3টো এটা নিৰ্দিষ্ট সংখ্যা ইয়াৰ বাহিৰে আৰু কোনো সংখ্যা আৰু ইয়াত আমি নাপাম একেদৰে 2/11 ইকুৱেল 0.181818 হৈ গৈ থাকোঁতে দশমিকত বাৰে বাৰে 1818 আহি থাকিব তাতকৈ বেলেগ সংখ্যা নাহে অৰ্থাৎ আমি গম পালোঁ ইয়াৰ মান 0.18তে সীমাবদ্ধ হৈ আছে গতিকে ইহঁত পৰিমেয় সংখ্যা এইবাৰ ওলোটাকৈ চোৱা আমি 0.5ক 1/2 অৰ্থাৎ p/q আকাৰত 0.3333 ইকুৱেল 1/3 অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰিম তোমালোকে আকৌ দেখিলা যে দশমিক সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি গতিকে দশমিক সংখ্যাবোৰো পৰিমেয় সংখ্যা এতিয়া চোৱা অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়নে নহয় ধৰা 2 এটা অখণ্ড সংখ্যা 2ক আমি 2/1 অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ গতিকে 2 এটা পৰিমেয় সংখ্যা এতিয়া আমি দেখুৱাব পাৰিম যে 1 এটা পৰিমেয় সংখ্যা কিয়নো 1 ইকুৱেল 1/1 অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰিম যে শূন্য কথাটো চোৱা শূন্য এটা পৰিমেয় সংখ্যা কিয়নো শূন্য অৰ্থাৎ 0 ইকুৱেল 0/1 অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰিম গতিকে আমি ক'ব পাৰোঁ যে প্ৰতিটো স্বাভাৱিক সংখ্যা ধনাত্মক ঋণাত্মক সংখ্যা দশমিক সংখ্যা আৰু ভগ্নাংশ এই সকলোবোৰে পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ কথা আহিল যেতিয়া অপৰিমেয় সংখ্যাৰ কথাও নাহিব জানো ৰুটটোক দশমিকত প্ৰকাশ কৰিলে কিমান হ'ব জানেনে ৰুটটো ইকুৱেল 0.41421356279095 এনেকৈ গৈ থাকিব ইয়াত দশমিক সংখ্যাৰ পুনৰাবৃত্তি হৈছেনে আমি দেখিলোঁ যে ৰুটটোৰ মান দশমিক বিন্দুৰ পিছত পুনৰাবৃত্তিও নহয় শেষো নহয় সেয়ে ৰুটটো এটা অপৰিমেয় সংখ্যা বুজিলানে মই আকৌ কৈছোঁ ৰুটটোৰ মান দশমিকৰ পিছত শেষো নহয় আৰু পুনৰাবৃত্তিও নহয় অৰ্থাৎ পৌনঃপুনিকো নহয় সেইকাৰণে ৰুটটো এটা অপৰিমেয় সংখ্যা অৰ্থাৎ ইয়াৰ দশমিকৰ মানৰ কোনো শেষ নাই একেদৰে আমি √3 √5 √11 এইবোৰ পৰিমেয় সংখ্যা হিচাপে পাম এইবাৰ আন এটা পৰিমেয় সংখ্যাৰ উদাহৰণ দিম তোমালোকে প্ৰায় সকলোৱে চিনি পোৱা নহয় জানো এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতকে পাই বুলি কোৱা হয় ই এটা ধ্ৰুৱক সংখ্যা তাৰ মানে যিকোনো বৃত্তৰে পৰিধি আৰু ব্যাসৰ অনুপাতৰ মান সদায় একেই থাকিব ইণ্টাৰেষ্টিং নহয়নে এই পাই মান কিমান জানেনে পাই ইকুৱেল 3.141592655 এনেকৈ গৈ থাকিব ইয়াৰ কোনো শেষ নাই আৰু ই পৌনঃপুনিকতো শেষ নহয় আধুনিক কম্পিউটাৰ সহায়ত এই পাই মান কেইবা নিযুত সংখ্যালৈকে গণনা কৰিব পৰা হৈছে এতিয়া পাই এটা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা এতিয়া নিজে কোৱাচোন তোমালোকে চমুকে ইয়াকে জানি থোৱা যে পাই থকা ৰুট থকা অৰ্থাৎ ৰুটৰ ভিতৰত থকা সংখ্যাটো যদি পূৰ্ণবৰ্গ নহয় আৰু দশমিকৰ পিছতো পৌনঃপুনিক নোহোৱা আৰু শেষ নোহোৱা যিবোৰ সংখ্যা থাকে সেই সংখ্যাবোৰ অপৰিমেয় সংখ্যা আৰু সেইবোৰক বাদ দি বাকী সকলো সংখ্যাই পৰিমেয় গতিকে পৰিমেয় সংখ্যা চিনি পাবলৈ হ'লে অকল অপৰিমেয় সংখ্যাকেইটা বাদ দিলে বাকীবোৰ পৰিমেয় সংখ্যা বুলি জানিবলৈ সহজ হ'ব It's hard to pick on this twice. You've seen pi written as 3.141592655 and on. এই পৰিমেয় আৰু অপৰিমেয় সকলোবোৰ সংখ্যাকে একেলগে বাস্তৱ সংখ্যা বোলে All these rational and irrational numbers together are called real numbers. Real numbers mean those that exist. Then, are there also imaginary numbers? বাস্তৱ মানে যিবোৰ সংখ্যাৰ অস্তিত্ব আছে এতিয়া হ'লে অবাস্তৱ সংখ্যাও থাকিব নালাগিবনে চাগে
নিশ্চয় আছে, অবাস্তৱ সংখ্যাও আছে। এইবোৰৰ বিষয়ে তোমালোকে পিছৰ ক্লাছত জানিব পাৰিবা। আমি এতিয়ালৈ বাস্তৱ সংখ্যাৰ মাজতে থাকিলেই হ'ব। আমাৰ এই আলোচনাটো কেনেকুৱা লাগিল কোৱাচোন বাৰু। তেতিয়াহ'লে অহা আমি আকৌ খেলৰ মাজলৈ আহোঁ।